আজি মই এবিধ এনেকুৱা তেল বনাব লৈছোঁ যিটো তেল ব্যৱহাৰ কৰিলে চুলি সৰা বন্ধ হ'ব আৰু চুলি সোনকালে দীঘল হ'ব। চাওকচোন মই কি লৈছোঁ। এয়া আমলখি, নৰসিংহ পাত, এল'ভেৰা, মিঠি গুটি আৰু এয়া নাৰিকল তেল। মই এতিয়া আমলখিখিনি সৰু সৰুকৈ কাটি ল'ম। এতিয়া চচটো গেছত পাতি লৈছোঁ আৰু এতিয়া ইয়াত নাৰিকল তেল দিম। এয়া আমলখি পিহনাত পিচি লৈছিলোঁ, এয়া দি দিম এতিয়া। এয়া গোটেইখিনি দিয়া নাই, গোটেইখিনি এক্সট্ৰাকৈ থৈ দিছোঁ, পেলাই দিব লাগিব এয়া। এয়া এল'ভেৰাখিনি সৰু সৰুকৈ কাটি লৈছিলোঁ, সেইখিনি এতিয়া দি দিছোঁ। এয়া নৰসিংহ পাত ছেকি ছেকি দি দিছোঁ। এতিয়া মিঠি গুটি দিম। মিঠি গুটি গোটেইখিনি নিদিওঁ, আধা দিম, আকৌ এবাৰ বনাবলৈ থৈ দিম। এইখিনি ভালকৈ মিহলাই দিছোঁ এতিয়া। ইয়াত পিঁয়াজো দিব পাৰি, কিন্তু পিঁয়াজে মোৰ চুলিত নামানে, মোৰ চুলি বেছিকৈ সৰেহে। যাৰ চুলিত পিঁয়াজে মানে তেওঁলোকে ইয়াত পিঁয়াজো ব্যৱহাৰ কৰিব পাৰিব। এইখিনি 20 মিনিটমান কম জুইত ভাজি আছিলোঁ। এতিয়া এইখিনি ঠাণ্ডা হ'ব দিম। পাতল ৰুমাল এখনেৰে এইখিনি ভালকৈ চেকি লৈছোঁ, যাতে ইয়াত কেৱল তেলখিনিহে ৰয়। এতিয়া ভালদৰে চেপি তেলখিনি উলিয়াই লৈছোঁ। চাওকচোন, এইখিনি তেল ওলালে। এতিয়া মই চুলিত তেল ঘঁহি আছোঁ। তেল ঘঁহাৰ 2 ঘণ্টাৰ পিছত মই চুলিখিনি ধুই দিম। এই তেলটো মই মাজে মাজে বনাই থাকোঁ, কিন্তু আপোনালোকক দেখুৱাবলৈ নহয়, আজি ভাবিলোঁ দেখুৱাইও দিওঁ। এইটো তেল চুলিৰ কাৰণে বহুত ভাল, আপোনালোকেও ব্যৱহাৰ কৰি চাবচোন। এইটো তেল ব্যৱহাৰ কৰিলে চুলি সৰা কমিব আৰু চুলি সোনকালে দীঘল হ'ব। মই এতিয়া চুলি ধুই আহিলোঁ। এইটো তেল যদি আপোনালোকে সপ্তাহত 2 বাৰ লগায় আৰু 2 ঘণ্টাৰ পিছত চুলি ধুই দিয়ে, তেতিয়া সঁচাকৈ চুলি সৰা কমিব। মোৰ এতিয়া এডাল দুডালহে চুলি সৰিছে, আৰু এই তেল ব্যৱহাৰ কৰাৰ ফলত চুলি সোনকালে দীঘল হয়। চাওকচোন আপোনালোকে চুলিখিনি, মোৰ চুলিখিনি এনেকৈ দীঘল হৈছে। মই সপ্তাহত 2 বাৰ লগাওঁ আৰু লগাই 2 ঘণ্টামান ৰখাই মূৰ ধুই দিওঁ, চুলিখিনি ধুই দিওঁ।